কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ শ্রী গোবিন্দ জগত ঈশ্বর প্রবেশয় শ্রী গোবিন্দ জগত ঈশ্বর দ্বিভুজমু রুতি ধর শ্রী অঙ্গ সুন্দর দ্বিভুজমু রুতি ধর শ্রী অঙ্গ সুন্দর সুমধুর মৃদু হাস্য দেখি মনোহর সুমধুর মৃদু হাস্য দেখি মনোহর প্রবেশয় শ্রী গোবিন্দ জগত ঈশ্বর মুকং করুতি বসাল পঙ্গু লঙ্ঘয়তে গিরি यत्कृपा तमहं वन्दे परमानन्द माधव আমি পরম মঙ্গলময় জগৎকর্তা আমার ইচ্ছাতে চৰাচৰ জগতৰ হৈছে সৃষ্টি বিকাশ বিনাশ আমি কৰ্মাধীন কিন্তু জীৱ কৰ্মাধীন আমি মদনমোহন
কিন্তু জীৱ মদন আমি গুণাহীন কিন্তু জীৱ গুণাহীন আমি মায়া নিয়ন্ত্ৰণ জীৱ মায়াবৃত্তৰ অধীন আমি এক কিন্তু জীৱ বহু তথাপি জীৱই নিজতেই গ্ৰহ কৰি পাহৰি পেলাই আমাৰ তত্ত্বৰ তত্ত্ব পৰম সত্তাৰ কথা কিন্তু যিজন শক্তিবাদী তেওঁৰ প্ৰেমেৰেই ভক্ত বৎসল ৰূপ লৈ যায় আমাক তেওঁৰে কাষলৈ তেনে ভাগৱত প্ৰেমৰ পূজাৰী পৰীক্ষিত তৰিতে এইবাৰ দিম মুক্তিৰ সন্ধান আমাৰ সমীপে অৱস্থান যিজনৰ একে ৰূপ গ্ৰহণ কৰে যি সততে আমাৰ একে ৰূপত বসতি নিশ্চিত কৰি একে ঐশ্বৰ্যৰে লীন হৈ যিটোজন আমাৰ সহিত সামীপ্য সাৰূপ্য সালুক্য সাজুৰ্য আৰু নিৰ্বাণ মুক্তিৰে পৰিচিত হয় সিটোজন আমাৰ বিভূতি স্বৰূপ সাজুৰ্য মুক্তি প্ৰদানী মহাভাগৱত পৰীক্ষিত সুজনক কিবা যাওঁ সেই কৰ্তব্য কৰোগৈ সূচনা অবাস কৃষ্ণৰ মন্দিৰ সুন্দৰ মহাৰ সমনিৰে গঢ়া আবাস কৃষ্ণৰ মন্দিৰ সুন্দৰ মহাৰ সমনিৰে গঢ়া মাৰি কৰে জিকি করে সিকি মেকি পৃথিবী নির্মিত হীরা হরি পৃথিবী নির্মিত হীরা পৃথিবী নির্মিত হীরা প্রবেশ মাঝে অস্তিনা আরে সঙ্গে চলে মহা মন্ত্রী সেনানী হরি
প্রজা হয়ায়ান দিত আরে হদিনা দয়ারে প্রবেশ মাঝে অসিনারা জন আরে পরীক্ষিত জানয়ারে ও ইয়ারে পরীক্ষিত মন্ত্রী মহারাজ সেনাপতি মহারাজ পিতামহ যুধিষ্ঠিৰে ৰাজ্যভাৰ দান কৰাৰ মুহূৰ্তৰে পৰা আপোনালোকৰ নিস্বাৰ্থ সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ নিৰৱচ্ছিন্ন সহযোগিতা ৰাজ্য পৰিচালনা কৰি আত্মতৃপ্তি জাগিছে প্ৰাণত। এইয়া মহাৰাজৰ দায়িত্ববোধৰ পৰিচয়। মন্ত্ৰীবৰ কেৱল সিমানেই নহয়, মহাৰাজৰ প্ৰজাবৰ্গৰ প্ৰতি আছে অনাবিল স্নেহ, মৰম ভালপোৱা আৰু কৰ্তব্যৰ সুপৰিকল্পনা। আপোনালোকৰ বাণীয়ে যাচিছে প্ৰেৰণা, যোগাইছে সন্মুখ কৰ্তব্যৰ হেতু প্ৰচণ্ড উৎসাহ। মন্ত্ৰী মহাৰাজ সেনাপতি মহাৰাজ শুনাব খুজিছোঁ আমাৰ এক নতুন অভিপ্ৰায়, এক নতুন আঁচনিৰ কথা। কওক মহাৰাজ। অন্তৰাজ্য সুচাৰুৰূপত চলিছে যেতিয়া, এই সুযোগতে বহি প্ৰান্ত নিৰীক্ষণৰ ইচ্ছা জাগিছে হৃদয়ক্ষন্তৰে আমাৰ। অন্ত বহি সমভাৱে দৃষ্টি নিক্ষেপ কৰা ৰজাৰ উচিত নৈতিক বিচাৰ। নিশ্চয় এই কৰ্তব্যবোধৰ প্ৰতি আপত্তি নহ'ব অমাত্যবৰ্গ। নাই মহাৰাজ, আপোনাৰ এই সুমহান ইচ্ছাত আমি সৰ্বান্তকৰণে সন্মতি জনাইছোঁ। হয় মহাৰাজ, বহিৰাজ্যৰ পশু পক্ষী বন্য জীৱকুলৰ প্ৰতিও আছে আমাৰ নৈতিক কৰ্তব্য। সেয়ে মহাৰাজৰ পদক্ষেপ নিতান্তই প্ৰশংসনীয়। সুন্দৰ। তেন্তে কালিলৈ প্ৰভাততে যাত্ৰা কৰিম আৰম্ভ। মহৎ উদ্দেশ্য সফলতাৰ বাবে সকলোৰে সহযোগ কৰিছোঁ কামনা। পূৰ্ণ সহযোগৰ প্ৰতিশ্ৰুতি আমিও কৰিলোঁ। তেন্তে ভংগ হওক সভা আজিৰ কাৰণে। ভাল ভাল মহাৰাজ। মহাৰাজ। চলি যাই ধীৰে ধীৰে হসিনার জন চলি যাই ধীরে ধীরে হসিনার জন রাম হরি বুড়া সর্বজন রাম হরি বুড়া সর্বজন জয় জয় খিতা খিতা ধিনা ধেই ধিনা ধেই তা খিতা ধিনা ধেই ধি ধেই ধিনা ধেনি তা ধিনা ধেনি তা খিতা ধিনা ধেই
প্ৰবেশ দেৱ ধৰ্ম ৰাজ মুখে মৃদু হাস্য দেখিতে সুন্দৰ হৃদয় প্ৰবেশ দেৱ ধৰ্ম ৰাজ মুখে মৃদু হাস্য দেখিতে সুন্দৰ সুন্দৰ সুঠাম দেহয়নো পাম চলে ধীৰে ধীৰে অতি মনোহৰ সুন্দৰ সুঠাম দেহয়নো পাম চলে ধীৰে ধীৰে অতি মনোহৰ আৰে চলে ধীৰে ধীৰে অতি মনোহৰ চলে ধীৰে ধীৰে অতি মনোহৰ ধারণাতে ধর্ম মিথ্যাহ ধর্ম ধারয়তি প্রজা যশাৎ ধারণা সংযুক্ত স্বধর্ম ইতি নিশ্চয় যি ৰজা প্ৰজা সকলোকে ধাৰণ শক্তি প্ৰদান কৰিব পাৰে যি সৰ্বাংগে সকলোকে ধৃতি শক্তি প্ৰদান কৰে সেই সকলোৰে প্ৰণিধান যোগ্য আধাৰ সম্পদ আমি ধৰ্মা আমাৰ এই সূক্ষ্মাতি সূক্ষ্ম বিচাৰত পৰিচালিত হয় জগত চক্ৰ জগতে নিৰ্ভৰশীল আমাৰ ওপৰত যাওঁ আমাৰ এই সম্যক স্বৰূপৰ কথা জগততে প্ৰতীয়মানে কৰগৈ পুনবাৰ ধাৰণা ধৰ্ম মিতাহু ধৰ্ম ধাৰয়তে প্ৰজা যশ ধাৰণা সংযুক্ত স্বধৰ্ম ইতি নিশ্চয় ধাৰণা ধৰ্ম মিতাহু ধৰ্ম ধাৰয়তে প্ৰজা যশ ধাৰণা সংযুক্ত স্বধৰ্ম ইতি নিশ্চয় স্বধৰ্ম ইতি নিশ্চয় স্বধৰ্ম ইতি নিশ্চয় জয় যুগাধিপতি কলিৰি জয় যুগাধিপতি কলিৰি জয় যুগাধিপতি কলিৰি
দ্বাপৰৰ শেষান্তত প্ৰৱেশ কৰিছো মই মধ্য সমাজে দুৰ্দমনীয় দুৰ্দান্ত দুৰন্ত মোৰ মানসিক গতি এই গতিৰেই লোভ মোহ কাম আৰু ক্ৰোধৰে বশৱৰ্তী কৰাই মানৱক কৰি অৱলুপ্তি হিতাহিত জ্ঞান বিচাৰ বিবেক অন্তদৃষ্টি কৰি আৰু শূন্য অনৈতিকতাৰ নিঘোষ ধুমুহাত প্ৰবাহিত কৰো হৃদয়ে হৃদয়ে ইমোৰ হৃদয় ৰঞ্জক অন্তনিষ্ঠ আত্মতৃপ্তিৰ সম্ভাৰ মোৰ বিশাল বৈভৱ বিস্তাৰৰ এই উপযুক্ত সময় যাওঁ মই ধৰ্মৰ কাষলৈ ধৰ্মৰ শক্তিক কৰি অৱনত মোৰ প্ৰভাৱ বিস্তাৰ কৰো নৰ সমাজৰ বৈশ্যতা স্বীকাৰ কৰিবানে মোৰ কদাপিও ধৰ্মৰ অৱনত নকৰে কলিকা কি অধৰ্মৰ কদাপি প্লাবন দ্ৰৱীভূত কৰি ধৰ্মৰ কৰি কলংক কালিমা নৰম থাকিব ধৰ্মৰ থাকিব অতুল বৈভৱ সম্ভৱ ধৰ্মৰ মহিমা যোগী যোগা ধৰ্ম এই মুহূৰ্তত তুমি অস্তমিত ৰবি দ্বাপৰৰ অৱসান সমাগত সময়ত একমাত্ৰ কলিৰহে আছে অধিক প্ৰভুত্ব সেই অৱনত মস্তকে মানি লোৱা মোৰ প্ৰভুত্ব মোৰ কৰ্তৃত্ব অযুক্তিক ধর্মই কদাপিও নির্দেশ বেশ তেন্তে লোৱা অস্ত সন্মুখ যুদ্ধত ধৰাশায়ী কৰি প্ৰতিপন্ন কৰিম প্ৰভুত্ব আমাৰ দেখিব জগতে ধৰ্ম কিম্বা কলি শ্ৰেষ্ঠ এই জগত মধ্য
নপলাব ধৰ্ম। কলৈ যাওঁ? কণীৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ পথ নেদেখোঁ। এই সময়তে বিষমৰ ৰূপ ধাৰণ কৰি কণীৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ পথ কৰগৈ সূচনা। বসুধা দেৱীকো লগত লৈ দুয়ো ধৰি একেই গাভীৰো দুৰাত্মা কণীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ কৰগৈ উপায়। ধৰ্ম 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 কলৈ গলা ধৰ্ম। ৰবা 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 ধৰ্ম। দেখা দেখা সর্বজন দেখা দেখা সর্বজন দেখা দেখা সর্বজন দেখা দেখা সর্বজন ইটো বিধিৰ লিখন ইটো বিধিৰ লিখন ইটো বিধিৰ লিখন ইটো বিধিৰ লিখন ধৰ্ম সহধৰিত্ৰীয়ে গৌৰূপ কৰিয়াদ ধৰ্ম 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 ৰবা ৰবা ধৰ্ম। য'তেই নাথাকা কিয় তাতেই সন্ধান উলিয়াবই যুগাধিপতি কলিয়ে। ধৰ্ম নিটল নিস্তব্ধই অৰণ্যৰ মাজত কোনো জন্তুৰ সংস্ৰৱ নথকাকৈ কেনেকৈ প্ৰৱেশ ঘটিলেই গোধন যুগলৰ। বুজিলো ধৰ্মই নিশ্চয় সংগোপনে গোপনে গৌৰৱ কৰিছে। ধৰ্ম ধৰ্ম উঠা ধৰ্ম এতিয়াও বৈশ্যতা স্বীকাৰ কৰম। কি ভুকুতি দেখাইছা মোক? বেশ বেশ তেন্তে লোৱা এই বেতৰ ঘাট। আই থাক থাক ইয়াতে পৰি থাক থাক ইয়াতে পৰি।
হৃদয়েৰে বিননিৰ ৰোল তোলে মোৰ ৰাজ্যৰ সমীপ কৌতূহল জাগিছে প্ৰাণ কৌতূহল নিবাৰণ হেতু যাওঁ কিছু আগুৱাই একি ভূ লুণ্ঠিত হৈ পৰি আছে বৃষ আৰু কাতৰা গাভী যিয়েই কি নহওক সাধনাৰে জানি লওঁ প্ৰকৃত সত্য সাধনাই দিলে মোক হৃদয় কুঞ্জত জ্ঞানৰ বতৰা পৰি থকা বৃষ আৰু কাতৰা গাভী ধৰ্ম আৰু পৃথিৱীৰ ভৃতগ্ৰস্ত সৎপথে তথাপি প্ৰশ্ন তোলো সন্মুখত কোন তোমালোক আমি ধৰ্ম আমি ধৰিত্ৰী তোমালোকৰ এই দুৰ্দশা কোৱা কোনে কৰিলে এই দশা তুষ্টমতী কলিয়ে কৰিলে আমাৰ এনেকুৱা দশা মদমত্ত কলিয়ে নিজৰ প্ৰভাৱ বিস্তাৰৰ হেতু আপোন পাহৰি কৰিছে আমাৰ ওপৰত অশেষ নিৰ্মম অত্যাচাৰ কলিৰ ভয়ৰ পৰা হাত সাৰি থাকিবৰ বাবে আমি কৰিছিলোঁ গৌৰৱ ধাৰণ ধৰ্ম আমি কাষত আশ্ৰিতা গাভীৰূপী পৃথিৱী শুৱনি বসুধা দেৱী ইমানতো ক্ষান্ত নাথাকি কলিয়ে এই ছদমৰ ৰূপতে উপৰ্যু পৰি প্ৰহাৰ কৰি ভাঙিলে আমাৰ তিনিখন তাকে দেখি আকুলা ব্যাকুলা হৈ কাতৰে কৰিছে ক্ৰন্দন এই বসুধা দেৱীয়ে বুজিলো সকলো ক্ষণিকতে কৰিম বিদুৰ তোমাষাৰ যাতনা অসীম আমাৰ কষ্টপাৰ্জিত সাধনা শক্তিৰে ধর্ম এবং হতু হন্তি ধর্ম রক্ষতি রক্ষিত তস্মাৎ ধর্ম হন্তব্যমান ততু ধর্ম অবধিত তস্মাৎ ধর্ম হন্তব্যমান ততু ধর্ম অবধিত আৰু চিন্তা নকৰিব ধৰ্মপতি তপ দয়া শৌচ তিনিপদ যদিও বা ভাঙিছিল দুষ্টমতী সেই দুৰাচাৰে আমাৰ সাধনা শক্তিৰে পুনৰ ধৰ্মৰ চাৰিপদ একত্ৰে কৰিলো সংযোজন আৰু চিন্তা নকৰিব ধৰ্মপতি নানিব মনত শংকা আমি বৰ্তমানে পৰীক্ষিত থাকোঁতে শাসনে ধৰ্ম আৰু পৃথিৱী কোনেও নোৱাৰে কৰিব অনিষ্ট সাধন এই জনঅৰণ্যত কোনো কালে কোনো পলে কিম্বা সম্পদে বিপদে ধৰ্মৰ বিকল ৰূপৰ বিভৎস ইতিহাস খোদিত কৰিবলৈ নিদিও কদাপি নিদিও তোপকৈ পৰিবলৈ সৰি পৃথিৱীৰ ৰুদনৰ কৰুণ এই প্ৰতিশ্ৰুতি দিলো দুয়োৰে কাষত আত্মপ্ৰত্যয় বান্ধি হৃদি মাজে এতিয়া যাওক স্থানে নিজ কৰ্তব্যত হওকগৈ প্ৰতি আশ্বস্ত হলো দেৱ শুনি তব
নিৰ্ভয় বস্তু ঘূৰি ঘূৰি আশীৰ্বাদ কৰিছোঁ ধৰ্ম জ্ঞানে থাকা যেন সদা বসতি হৈ ধৰণি মধ্য শুভং কৰোতি কল্যাণম শুভং কৰোতি কল্যাণম শুভং কৰোতি কল্যাণ কল্যাণমস্তু 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 শুভ করোতি কল্যাণ কলি 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 কোন তুমি কিয় সংগোপনে প্ৰৱেশ কৰিছা মোৰ ধৰ্ম ৰাজ্যত অধৰ্মৰ পতাকা উৰাবলৈ ক'ত পালা উদ্ভ্ৰান্ত সাহস তুমি এওঁই নেকি ৰাজ চক্ৰৱৰ্তী প্ৰতিপত্তিৰ গৰাকী মহাৰাজ পৰীক্ষিত মহাৰাজ মহাৰাজ মই কলি হয় মহাৰাজ তুমি কলি হয় মহাৰাজ অনাহক প্ৰৱেশৰ অধিকাৰ কোনে দিলে মোৰ ৰাজ্যৰ এই সীমানা প্ৰান্তত ক'ত পালা ধৰ্মক আঘাত কৰাৰ সাহস মোৰ বৰ্তমানে তোমাক আৰু কিঞ্চিত মুহূৰ্তও নিদিম প্ৰাণ ৰক্ষাৰ সুযোগ তোমাক খানদানেৰে মহাৰাজ মহাৰাজ আপুনি শৰণাগত পালক মই আপোনাৰ চৰণত প্ৰাণ ভিক্ষা কৰিছোঁ আঞ্চল পাতি আপুনি মোক প্ৰাণে নামাৰিব আপুনি মোক প্ৰাণে মাৰিলে আপোনাৰ শৰণাগত খ্যাতি লোপ পাব চিৰদিনলৈ লোপ পাব আপোনাৰ অতুল বৈভৱ লোপ পাব অতুল মহত্ব সেয়ে মোক প্ৰাণদান দিয়ক মহাৰাজ প্ৰাণদান দিয়ক জানো শৰণাগতক প্ৰাণদান দিয়া ৰজাৰ ধৰ্ম কিন্তু কলিক ৰাজ্যত স্থান দিয়া কাৰ্যও অধৰ্ম মনত পৰিছে কলিৰ স্বভাৱৰ কথা সকলো কাৰ্যই কলিৰ বেয়া যদিও কলিযুগৰ নামৰ মহিমাই সকলোকে দিছে গতিৰ সন্ধান কলিযুগত মানৱে ভাল কৰ্ম কৰিব নোৱাৰিব পাৰে ভাল কৰ্ম কৰিম বুলিও যদি কোনোৱে সংকল্পবদ্ধ হয় কলিৰ নামৰ প্ৰভাৱেৰে তেওঁ মোক্ষ লাভ কৰিব পাৰে আমি যদি কলিক বধ কৰোঁ কলিযুগৰ নৰৰ এই সুবিধা নোহোৱা হৈ যাব সেই তৰবাৰী কৰিলো সম্ভৱ বেশ কলি কওক মহাৰাজ তোমাক বাৰু প্ৰাণে নামাৰো কিন্তু তুমি এই মুহূৰ্ততে মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা মহাৰাজ আপুনি এই সহাগৰ ধৰাৰ অধিপতি আপুনি মোক বিতাড়িত কৰিছে সঁচা কিন্তু আপুনি মোক যদি আশ্ৰয় নিদিয়ে মই যাম কলৈ সেয়ে মোক অকণমান আশ্ৰয় দিয়ক মহাৰাজ আশ্ৰয় এনে অনিষ্টকাৰক অনুৰোধ নকৰিবা কলি তুমি আমাৰ ৰাজ্যত বাস কৰিলে তোমাৰ অন্যায় অনীতি স্বভাৱেৰে মোৰ গোটেই ৰাজ্য কদৰ্যময় কৰি পেলাব গতিকে তোমাৰ এই অনুৰোধ আমি কদাপিও নোৱাৰিম কৰিব ৰক্ষা নহয় মহাৰাজ কাবৌ কৰিছো অকণমান মোক কৰবাত স্থান দিয়ক মহাৰাজ স্থান দিয়ক এই মোৰ নীতি বিৰুদ্ধ কাৰ্য নহয় মহাৰাজ অকণমান কৰবাত স্থান দিয়ক মহাৰাজ পাৰে কৰিছ বিৰক্তি মোক বেশ তেন্তে শুনা কলি
কওক মহাৰাজ। মোৰ ৰাজ্যৰ পোনপটীয়া স্থানত কদাপিও বাস কৰিব নোৱাৰিব। যিটো পথ সবাতে কৰিছে গতি, সেই পথেই হ'ব তোমাৰ নিৰ্দিষ্ট আবাস। সেয়ে হ'ব মহাৰাজ। তাকেই অনুমতি কৰক, মই তাতেই পৰম সন্তোষেৰে পৰম হেঁপাহেৰে বাস কৰিম। শুনা কলি, কওক মহাৰাজ। দিলো তোমাক নিৰ্ণয় নিৰ্দিষ্ট কৰি সেই স্থানৰ নিৰ্দিষ্ট আবাস, যি কলিৰ স্থানৰূপে পৰিচিত হ'ব সৰ্বদাই। যিটো জনে মদ্যপানক পৰম তৃপ্তিৰূপে মানি মাতাল আনন্দত হয় মতলীয়া। জুৱাৰী ৰূপত যি জুৱা খেলক জীৱনৰ পৰম সম্পদ ৰূপে মানি হয় জোৱাতেই মগন। আৰু যিজনে পৰস্তি হৰণ কৰি সৃষ্টি কৰে ঘাত প্ৰতিঘাত, আৰু আনে অহেতু কলহকন্দল। আৰু যিজনে অকাৰণে প্ৰাণী হত্যা কৰি পৈশাচিক আনন্দত মতলীয়া হয় সততে, সেই স্থানকে তোমাক দিলো নিৰ্দিষ্ট আবাস। সুখী হল মহাৰাজ। কলিৰ যোগ্য স্থান আছে নেকি আৰু কিবা দৰে? আৰু দিলো সেই স্থান সোণাকান পাতি। প্ৰচুৰ সুবৰ্ণ সংগৃহীত হয় সততেই যোগ। এই সুবৰ্ণত সন্মোহনীয় ৰূপ লোলোপ দৃষ্টিৰে থাকিবাগৈ তাত। কিন্তু মনত ৰাখিবা কলি, ভগৱানৰ চৰণত সমৰ্পণ কৰি যি স্বৰ্ণ সংগ্ৰহ কৰে কেতিয়াও নিদিবাগৈ কুদৃষ্টি তাত। আৰু থাকিবা তুমি দুই গৃহৰ সংকীৰ্ণ সীমাৰ মাজত, য'ত কলহৰ সূত্ৰপাত হয় নীতি নীতি। আকৌ দিলো সুবৃহৎ স্থান, গৃহস্থৰ পঞ্চগুণা অজ্ঞাত পাত সঞ্চিত হয় যি স্থানে চল্লি কুণ্ডনী এখনি মাৰ্জনী উদক কুম্ভৰ মাজে কলহৰ মাজত। এতিয়া যোৱাইবে বিন্দু মানুহ নকৰি অপেক্ষা কৰাগৈ বসতি নিৰ্দিষ্ট স্থানসমূহ। শেষ হ'ব মহাৰাজ। কলিৰ আবাস স্থান নিৰ্ণয় কৰি জীৱাদৰে দিলা মোৰ জীৱনৰ গতি। পৰম সন্তোষেৰে কৃতজ্ঞতা জনালো ৰাজন। আহিলো মই সেই স্থানে। মই কলি যাওঁ, এই মুহূৰ্তত প্ৰজাবৰ্গক কৰি দিওঁগৈ সাৱধান। দুৰ্জন কলিৰ প্ৰৱেশৰ আবাসগত কোনেও যেন শৰীৰে প্ৰৱেশ নকৰে তাত। আৰু যদি কোনোৱে কৰে মহাভুল, পাব ফল হাতে হাতে, নামিব দুৰ্গতি দুৰ্যোগ ধুমুহা চিৰে জীৱনত তাৰ।
পুত্ৰ জন্মে জয় ৰাতি সমে পুত্ৰ জন্মে জয় লয় দাসে সদে দুয়ো প্ৰফুল্ল রাজলক্ষ্মী ৰাণীৰা অতি সুদক্ষণা সুচৰিত্ৰা অতি গুণৱতী ৰাণীৰা অতি সমে পুত্ৰ জন্মে তুমি যিদৰে পিতৃৰ আদৰৰ সেইদৰে মোৰো তুমি অতি মৰমৰ বাছা পিতৃৰ পদানুকৰণ কৰি ৰাখিবা সুখ্যাতি এই হস্তিনা নগৰৰ। নিশ্চয় আই পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰম তপ পিতৰি পিতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। যি পিতৃ সন্তুষ্ট হলে পুত্ৰই ধৰ্ম লাভ কৰে তপস্যা সেই পিতৃৰ সেৱাকৈ আৰু কি শ্ৰেষ্ঠ হ'ব পাৰে এই সংসাৰত। হস্তিনাৰ ৰজা আমাৰ পিতৃ সেৱাই মোৰ জীৱনৰ মূল ব্ৰত মাতৃ আৰু সন্মুখত তুমি জন্মদাত্ৰী আই তোমালোকৰ যুগল চৰণ সেৱাৰ ব্ৰতীত এই জন্মে জয়ান একো কামনা নকৰে মাতৃ। আশীৰ্বাদ কৰিব মাতৃ এনে ভাৱদীপ্ত মন্ত্ৰৰ পৰা তোমাৰ পুত্ৰ জন্মে জয়ে যেন কেতিয়াও বিচলিত নহয়। আশীৰ্বাদ কৰিছোঁ বাছা এই সুমতি সুজ্ঞান থাকে যেন সৰ্বদাই তোমাৰ হৃদয়ত। এতিয়া বলা যাওঁ আমি পিতৃৰ কাষলৈ। পিতৃ বহিঃপ্ৰান্ত ভ্ৰমণ কৰি ৰাজ্যৰ অভ্যন্তৰত এই মুহূৰ্তত কৰিছেহি প্ৰৱেশ। এই মুহূৰ্তত পিতাৰাৰ সাক্ষাৎ আমাৰ অতীৱ প্ৰয়োজন। বলা যাওঁ আমি পিতৃৰ কাষলৈ বলকাই। ধীৰে ধীৰে আনন্দিত মন ৰাম হৰি বোলা সৰ্বজন। পাত্ৰ মন্ত্ৰী সমে পুত্ৰ ৰাণী মোৰ পিতা ৰাজ্যৰ বহিঃপ্ৰান্ত সুদৃষ্টিৰে কৰি নিৰীক্ষণ প্ৰৱেশিছো যেবে ৰাজ অভ্যন্তৰে শুনা বহিঃপ্ৰান্ত সমাচাৰ। কওক কওক মহাৰাজ। কলিযুগ আৰম্ভ এতিয়া। কলিয়ে কৰিছে তাৰ স্বভাৱ বিস্তাৰ আমাৰ ৰাজ্য। স্থান দিয়া নাই যদিও কলিক আমাৰ ৰাজ্য। কলিৰ অনুৰোধ ক্ৰমে দিলো অবাতে যোৱা নিৰূপিত স্থান য'ত কলিয়ে নিবাস কৰিব আপোন মনে। কি
স্থান কলিৰ বাবে নিৰূপণ কৰিলে মহাৰাজ। শুনা সকলোৱে স্থিৰ চিত্তে সেই স্থানৰ ঘটনা। মদিৰা পান, জোৱা পাশা, পৰস্তি হৰণ, অকাৰণ প্ৰাণী হত্যা কৰে যিটোজনে, জীৱা স্থানে থাকে সুবৰ্ণ প্ৰচুৰ, থাকে ভূমি সীমা অন্তসকল, আৰু থাকে গৃহস্থৰ পঞ্চগুণা অজ্ঞাত পাত, সেই স্থানকে কলিক দিলো নিৰ্দিষ্ট আবাস। আজিৰ পৰাই ঘোষণা প্ৰচাৰ কৰা বা সকলো প্ৰজাৰ মাজত কলিৰ গৃহীত স্থান কোনেও যেন নিদিয়ে প্ৰশ্ৰয়। তব আজ্ঞা শিৰোগত কৰি আজিয়ে কৰিম প্ৰজাৰ হস্তিনাৰ বাবে। কেৱল সিমানেই নহয়, ঘাট প্ৰতিঘাতৰ মাজেৰে আনিব শোকৰ বন্যা প্ৰজাৰ মাজলৈ। সেই পুৰণি ইতিহাসৰ চিত্ৰ বচনেৰে সোঁৱৰাই দিলো সকলোকে। ৰাখিবা মনত হৃদয় পটত ৰন্ধে ৰন্ধে অক্ষৰে অক্ষৰে, মদ্যপানক জীৱন সামগ্ৰী ৰূপে গ্ৰহণ কৰাৰ বাবে সৃষ্টি কৰি ভাই ভাতৃৰ মাজত সংঘাত ধুমুহা, জীৱা দৰে অকাল মৃত্যু ব্ৰণ্যা আনিলে যদুকুললৈ, যিভাৱে আনিলে পাশাপনৰ কিৰাই পিতৃ পিতামহ কৌৰৱ কুৰুকুললৈ সন্ধ্যাৰ আগলি অমানিশা, যিভাৱেই ৰজা ৰাৱণৰ হাতে অপহৃতা পৰনাৰী সীতাৰ কথাই ক্ৰন্দনৰ ৰোল তুলিলে গগন ব্যাপী লংকাৰ বক্ষ, ধ্বংস হল স্বৰ্ণ লংকা নিমিষমধ্য, আৰু শব্দভেদী বান মাৰি দশৰথে জীৱা দৰে ললে তিনি তাপসৰ প্ৰাণ, শিৱা দৰে অকাল লাপতে ধৰিলে হিচানি অযোধ্যা নগৰ। সেই শুনা হস্তিনাৰ নৰনাৰীগণ, শুনা হস্তিনাৰ নৰনাৰীগণ, কলিৰ গৃহীত স্থান কোনেও যেন নিদিয়ে প্ৰশ্ৰয়। সমৰ্পণ কৰিলে নিজকে কলিৰ কাষত, উচ্চ জাত আদ্যন্ত হলেও নাপাবা ৰক্ষা, নিশ্চিত এই যুগতি বছৰ। বংশৰ গৌৰৱ বাছা জন্মে জয়, পিতা পালিবানে পিতৃৰ আদেশ, অকাতৰে অম্লান বদনে নিশ্চয় পিতা। বাছা যি বাৰ্তাই উজ্বলাই ৰাখে হস্তিনাৰ ৰবি, ৰাখে প্ৰজাৰ সন্মান, ৰাখে পিতৃৰ অতুল গৌৰৱ, এই জীৱন তুচ্ছ কৰি হলেও সত্য ধৰ্ম আমি কৰিম পালন। ৰাজসভাৰ মাজে পিতা দিলো এই প্ৰতিশ্ৰুতি। বাছা শুনা শুনা পিতৃগুৰু মোৰ। বাছা পিতৃ গুৰু মোৰ, শুনা পুত্ৰৰ বচন, কৰিছো মই সংকল্প প্ৰাণান্তেও নিদিও মই দুষ্ট কৰি আশ্ৰয়। বাছা পিতা সত্যে সত্যে বুলিলো বাছা সত্যে সত্যে বুলিলো মহান কুমাৰ, পিতৃধৰ্ম পালন কৰি সুখ্যাতিৰে ৰখা তুমি অক্ষয় কীৰ্তি যুগ যুগান্তৰে ধৰণী মণ্ডলে। মহাৰাজ, প্ৰিয়ে পুত্ৰৰ দৰে আমিও জানিছো প্ৰতিশ্ৰুতি, স্বামীৰ ছায়াৰূপী এই ৰাৱতী ৰাণীয়ে নাৰী সমাজত তুলিব সঠিক ধ্বনি, প্ৰতিধ্বনি চিৰশাশ্বত বাণীৰে, জগাই তুলিব জাগৰণ এই হস্তিনাৰ মাজে, কদাপিও সেই কণ্ঠক কলিয়ে বিন্ধিব নোৱাৰে এই
হস্তিনাৰ নগৰ। সুন্দৰ সুন্দৰ আনন্দ। ইয়াতকৈ কি আছে আনন্দ আৰু হস্তিনা নগৰে? পুত্ৰ পত্নী অমাত্য সবাৰে একে সূত্ৰে গথা প্ৰাণ দিছে একে একে প্ৰতিশ্ৰুতি ৰাজসভা মাজে। পুনৰ কৰিছো আদেশ, হস্তিনা নগৰ আৰু হস্তিনাৰ চৌপাশে আছে যত নগৰ উপনগৰ, সকলোতে নিৰীক্ষণ কৰি তীব্ৰতৰ ভাৱে কৰিবা প্ৰতিবন্ধ, যাতে কলিয়ে প্ৰৱেশ কৰিব নোৱাৰে আমাৰ ৰাজ্যত। পুত্ৰ জন্মে জয় সমন্বিতে অমাত্য বৰ্গ, পিতা জনে জনে হোৱা অগ্ৰসৰ, হাতত তুলি লৈ ৰাজ্য ৰাজধানীৰ সুৰক্ষাৰ নিশান। পিতৃৰ আদেশ ললো ক্ষীৰ পাতি, কলিৰ প্ৰৱেশ প্ৰতিৰোধ মহামন্ত্ৰ হৃদয়ত বান্ধি। কিন্তু মনত ৰাখিবা সকলো, কলিক নিধনৰ সংকল্প যাতে নোলোৱা কোনোজনে কোনো কাৰণতে। ললেই সংকল্প কলিৰ নামৰ মহিমাই অপৰাধী কৰিব আমাৰ সমস্ত জনকে। আমিও কৰিলো প্ৰতিজ্ঞা ভীষণ, কলিৰ নিষ্কণ্ঠ শৰীৰ জীৱন বৰ দুয়োৰে আমাৰ। সুন্দৰ, তেন্তে ভংগ হওক সভা আজিৰ কাৰণে। ভাল মহাৰাজ। প্রবেশ হয়তো জিত সঙ্গে প্রসেন্দি প্রবেশ হয়তো জিত সঙ্গে প্রসেন্দি প্রাণ সম ভাতৃ দুয়ো অতি দাদা, বৃদ্ধ পিতৃ বিশ্বজিতৰ আদেশত পৰিচালনা কৰিছো দুই ভাই মিলি নৈমিষপুৰে। সমান দায়িত্ব সমান কৰ্তব্যবোধ মনত সংস্থাপি নিজে কৰিছো আমাৰ কৰ্তব্য পালন। কোনে বুজিব ভাই দাদা, আমাৰ প্ৰাণপণ হৃদয়ৰ কথা? সঁচা দাদা, কোনে বুজিব আমাৰ সস্নেহ সপ্ৰেম ভাতৃত্বৰ কথা? জীৱদৰে পিতৃ মাতৃৰ
চৰণ সেৱা জীৱনৰ চৰম কৰ্তব্য মানি আমি কৰিছোঁ পালন। সেইবাদৰে প্ৰজাৰঞ্জক মূল মন্ত্ৰ হৃদয়ত বান্ধি কৰিছোঁ শাসন ৰাজ্য ৰাজধানী আৰু প্ৰজাৰ মংগল সেৱা। এইবাৰৰে ভাই দাদা ৰাখিবা মনত দৃঢ় সংকল্প বচন, নকৰিবা ত্যাগ কেতিয়াও পিতৃৰ যুগল চৰণ। আহিলেও দুৰ্যোগ ধুমুহা দুৰ্নিবাৰ, হেলা ৰঙে পাৰ কৰি ভেদিবা নিমিষতে জটিলৰো জটিল বাধাৰ প্ৰাচীৰ, অকাতৰে অম্লান বদনে। দাদা ভাই তাৰ বাবে নকৰিবা শংকা, থাকিব কৰ্তব্যবোধ, থাকিব দায়িত্ববোধ, থাকিব অভিন্ন ভাতৃ প্ৰেম দুয়োৰে আমাৰ। এইবাৰৰে ভাই দাদা এই প্ৰেম অমৰ খলিলাত স্নাত হৈ অধিক দৃঢ়তাৰে আমি ৰাজ্য কৰিম সুশাসন। ব'লা ভাই ৰাজ্যৰ চৌপাশ আমি পুনৰ কৰো নিৰীক্ষণ। ভাল দাদা চাবাদতে আমাৰ ৰাজ্যত কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে। ব'লা তেনে ব'লা। পোনে পোনে হস্তিনাত প্ৰৱেশ সম্ভৱ নহয় যদিও হস্তিনাৰ পাৰ্শ্বৱতী নৈমিষপুৰ ৰাজ্যত সদম্ভে প্ৰৱেশী কলিৰ স্বভাৱ চৰিত্ৰ কৰগৈ প্ৰকাশ। ইয়েই এদিন সম্প্ৰসাৰিত কৰিব হস্তিনা নগৰ। যাওঁ মোৰ সংগীগণৰ লংগৈ আশ্ৰয়। সভাৰ মধ্যত প্ৰৱেশ কৰত লোভ মায়া কৰ বিচাৰ দম্ভ। প্ৰৱেশ কৰত সভাৰ মধ্যত লোভ মায়া কৰ হবে মহাদীপু দেখায়া প্রতিভু বীরদর্পে করিয়া প্রসন্ন। অতি বিষয় কন হবে রিপু কন মানব করি বিষয় স্বভাৱবোৰ ভাই ভাতৃৰ মাজত আত্মীয় স্বজনৰ মাজত অন্তদণ্ড সৃষ্টি কৰি সংহাৰ আত্মতৃপ্তি লাভ কৰো অতিকে বৰা। লোভৰ হাতোৰাৰে টানি আনি
মানুহৰ মন মগজু লোভৰ বশৱৰ্তী কৰাই বিচলিত কৰো মানুহৰ হৃদয় চেতনা দম্ভময় দৰ্প দম্ভ স্বভাৱ মোৰ দম্ভাৰে দম্ভালিক কৰি প্ৰদৰ্শনে অতীব অহংকাৰে আত্মগৌৰৱে মানুহৰ হৃদয়তে কৰি প্ৰতিষ্ঠিত গৌৰৱেৰে পিন্ধাই উচ্চ শিখৰতে ততালিকা নমাই আনি ধূলি লগতে মিহলাই দিওঁ মানুহকে মই তেন্তে এইবাৰে প্ৰমাণ কৰি দিয়া তোমালোকৰ স্বভাৱ প্ৰদৰ্শাই নৈমিষপুৰ ৰাজ্যত পাবা অনুগ্ৰহ পাবা পুৰস্কাৰ প্ৰতিপন্ন হওক কলি সৰ্বনিয়ন্তা সৰ্বদস্তা এই নৰ সমাজত যোগাধিপতিৰ আদেশ পালে আমি অক্ষৰে মাথো দেখাই দিয়া সেই ৰাজ্যৰে আৱাসী নিবাসে পলকতে প্ৰতিষ্ঠা কৰিম কলিৰ স্বভাৱে সেই ৰাজ্যতে সুন্দৰ বলা তেন্তে সকলোতে সপোন দেখিলো ভাই সপোন ভাই আমাৰ এই নৈমিষপুৰ ৰাজ্যত কোনোবা চোৰৰ জাতক জাতিকা দলে কৰেহি আক্ৰমণ সাৱধান এই সময়ত সাৱধান অৱলম্বন অতি প্ৰয়োজন দাদা সপোনে অলিক সপোনক কৰি শ্ৰেষ্ঠ জ্ঞান নদবাবা হিয়ামন অহেতুক চিন্তাৰ মাজত দাদা সদা সতৰ্ক ভাল দাদা কোনে অহা যোৱা কৰে ৰাজহাউলি ৰাগে কোন এই দস্যুদল ভাই পখেন দাদা নিৰীক্ষণ কৰাচোন তুমি ভাল দাদা কোনে আহি কৰে অকা দেৱা ৰাজহাউলি ৰাগে দাদা তুমি বিন্দু মানুহ নকৰিবা শংকা মুহূৰ্ততে মই কৰোগৈ অন্বেষণ ভাই কোন তুমি বিনা অনুমতি প্ৰৱেশ কৰিছা ৰাজ অভ্যন্তৰ মাজে আমি এজন
বাতৰুৱা পথিক তোমাৰ ৰাজ্যৰ মংগল কামনাৰে স্ব ইচ্ছাৰে প্ৰৱেশিছো অভ্যন্তৰ মাজে তোমাৰ সৈতে বন্ধুত্বৰ বান্ধনেৰে চিন্তিব খুজিছো ৰাজ্যৰ মংগল। অসম্ভৱ অসম্ভৱ অসম্ভৱ। যিখন ৰাজ্যত শিষ্টাচাৰ শালীনতা সততা সাধুতাৰ অভাৱ থাকে, য'ত থাকে মাথো কপটতা হিংসা চাতুৰীৰ খেলা, তাত নাথাকে কদাপিও ৰাজ্যৰ সন্মান মৰ্যাদা। আমাৰ এই নৈমিষপুৰ ৰাজ্য নৈতিক চিন্তাৰে কথা। সেই হেতু এই ৰাজ অভ্যন্তৰ মাজে নাই কোনো স্থান অচিন কপট তিথিৰ। সেয়ে কৈছো আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা। কি তোমাৰ মংগল কামনাৰে অহা অতিথি তুমি কি নিদিয়া আশ্ৰয়? নীতি বিৰুদ্ধ কাৰ্যক কদাপিও সত্য দিতে নকৰে গ্ৰহণ। বিবেক বিচাৰে জনাইছে মোক, যিখন ৰাজ্যত শিষ্টাচাৰ শালীনতাৰ অভাৱ থাকে, য'ত থাকে মাথো হিংসা চাতুৰীৰ খেলা, তাত নাথাকে কদাপিও ৰাজ্যৰ সন্মান মৰ্যাদা। আমাৰ এই নৈমিষপুৰ ৰাজ্য নৈতিক চিন্তাৰে কথা। সেই হেতু বিলম্ব নকৰি ক্ষণিক সময় আঁতৰি যোৱা তোমাৰ নিজৰ স্থানলৈ। বেছ তুমি যেতিয়া মোক কৰিলা অপমান, ময়ো ল'ম ইয়াৰ ভীষণ প্ৰতিশোধ। ময়ো ল'ম ইয়াৰ ভীষণ প্ৰতিশোধ। বিন্দু মানুহ তোমাৰ ভুকুটি ভূক্ষেপত বিচলিত নহয় এই নৈমিষপুৰ ৰাজ্যৰ ৰাজতনয় সত্যজিৎ কুমাৰ। সত্য ধৰ্মৰ বৰ্মেৰে কথা আছে, শৰীৰৰ ধমনী হৃৎপিণ্ডত তাৰ। ভাই পখেনে বহু বিলম্ব কৰিছে। কলৈ গলি ভাই পখেন পখেন। তুমি সুন্দৰ যুৱক, নৈমিষপুৰৰ ভৱিষ্যত একছত্ৰী ৰজা। কিয় তুমি সদায় পদানত হৈ থাকিবা জ্যেষ্ঠৰ কাষত? সেয়ে কৈছো ত্যাগ কৰা সেই সংগ। একেটি বৃক্ষৰ দুটি অভিন্ন শাখা স্বৰূপ আমি দুই শহীদ প্ৰতিম। আমাৰ এই বান্ধোন ছিঙিবলৈ চেষ্টা নকৰিবা অচিন পথিক। তোমাৰ এনে কৌৰচে চাতুৰি কথা কেতিয়াও সমৰ্থন নকৰে এই প্ৰসেন কুমাৰে। ভাবি চোৱা কুমাৰ, তোমাৰ বাহুত শক্তি আছে। তুমি শ্ৰীমদে অতুল বৈভৱ সম্পদৰ গৰাকী। কিয় তুমি সদায় পদানত হৈ থাকিবা জ্যেষ্ঠৰ কাষত? সেয়ে কৈছো ভাবি চোৱা কুমাৰ, এবাৰ স্থিৰ চিত্তে ভাবি চোৱা কুমাৰ, এবাৰ স্থিৰ চিত্তে ভাবি চোৱা। সত্যবাণী
সঠিকে দিছে যি পথৰ সন্ধান অকপতে মানি লোৱা কুমাৰ অক্ষৰ কিহৰ কাৰণে কুমাৰ ভোগৰ কাৰণে নহয় জানো কুমাৰ সম্পদৰ অবিহনে বৃথা এই মানৱিক মানৱ জীৱন ভোগ সম্পদৰ বাবে মোক লাগে তোমাৰ ভোগ মোক লাগে বৈভৱ তোমাৰ বৈভৱ মোক লাগে নিজস্ব কুমাৰ তুমি প্ৰচণ্ড শক্তিৰে হবা শক্তিমানে তুমি অতর বৈভৱৰ অধিকাৰী হবা মানি লোৱা কুমাৰ এই সুন্দৰ প্ৰস্তাৱে মানি লোৱা কুমাৰ মানি লোৱা মানৱ জীৱন ভোগ সম্পদৰ বাবে আমি যাওঁ ভোগ সম্পদৰ অন্বেষণৰ হেতু ব'লা কুমাৰ এটাকৈ দি যাওঁ সকলো পথৰ সম্ভেদ নাচিছে গুঞ্জৰি মধুৰ ধ্বনি তুলি যাকে আহে মোৰ ধমনি নাচিছে গুঞ্জৰি মধুৰ ধ্বনি তুলি অকলশৰীয়া কৰি তোৰ জ্যেষ্ঠ ভাতৃ কলৈ গলি ভাই ক'ত আছ ভাই নবাতে গৈছে সত্যজিৎ কি পখে নবাতে গৈছে কলিৰ সংস্পৰ্শত বন্দী আজি কুমাৰ পখে তোমাৰ সন্মুখত ধৰা দিয়া সেই শপত চালনাকাৰী সৎ বিয়াল তপস্বীগৰাকী আছিল কলি প্ৰাণাধিক সহোদৰ ভাতৃয়ে মোৰ অসৎ কলিৰ সংগ কৰিছে ভাতৃ ধৈৰ্যৰ বিজয়ী অনিবাৰ্য তুমি ধৈৰ্যৰ ধৰণী কদাপিও নহবা বিফল ভাতৃৰ কাৰণ স্নেহৰ ভাতৃ পখেন তোমাৰ এতিয়া অসৎ সংগ বিপথগামী এই মুহূৰ্তে ত্যাগ কৰা ভাতৃ মমতা এনে সময়ত ভাতৃ পখেন কুমাৰে তোমাকে দেখিলে তোমাৰো অনিষ্ট সাধন কৰিব পাৰে আমাৰ হস্তিন আৰু পাৰ্শ্বৱৰ্তী সকলো স্থানতে কলিৰ প্ৰৱেশ কৰিম নিষিদ্ধ ই আমাৰ জীৱন সংকল্প পৰিছে মনত মোৰ দয়াদ্ৰ হৃদয় নিপতি
পৰীক্ষিতৰ কথা আত্মপত্ৰই অতি জাগিছে মনত সেয়ে আশ্ৰয় অঞ্চল পাতি ললো হস্তিনাৰ ৰজা প্ৰজা হবে নৰ নাৰীগণ বুকুত বান্ধি লৈ অক্ষয় কবচ এতিয়া বোধা অভ্যন্তৰে নিশ্চিত নিৰাপত্তা কৰোঁ এই ব্যৱস্থা ভাল কুমাৰ বোধা আগবাঢ়া কুমাৰ আগবাঢ়া কুমাৰ ভূগতি ৰখৰি ৰখা নন্দ সম্পদতে সুখা নন্দ জীৱন তৃপ্তিৰ মদিৰা পাত্ৰ হাততে লৈ আজি মই দিছো নতুন কোষ সংগীগণে যথাৰ্থই কৰিছে প্ৰকাশ মদিৰা পান জোৱা পাখা পৰস্তি সংগী হে জীৱনৰ জেউতি সৰ্বদুগুণে জেউতি সৰিব জীবন সুন্দরে যাও মই ভোগ সম্পদৰ অন্বেষণৰ হেতু পরিবর্তন কলিৰ হাতৰ মুঠিৰ মাজত আজি নৈমিষপুৰৰ ৰাজ ভ্ৰাতা প্ৰসেন কুমাৰে আমাৰ ৰাজ্যতে লোভ মোহ মিছা দম্ভ আৰু মায়াই সকলোকে কৰি একত্ৰিত ৰংগ খেলা খেলাইছো এই যুগাধিপতি কলিয়ে মই হৌৱা উন্মত্ত হৈ আহিছে প্ৰসেন আহিছে সাৰথি লোভ মোহ মিছা মায়া আৰু দম্ভ এইবাৰ নিশ্চিত ৰূপত হ'ব ভক্তি ভেদৰ সংঘাত যাওঁ মই প্ৰজ্বলিত অগ্নিত দুগুণে জ্বলাই দাবানল কলিৰ স্বভাৱ চৰিত্ৰ কৰোগৈ প্ৰকাশ পুৰুষত্ব দুগুণে চৰিব তেতিয়া যেতিয়াই কৰিব মদিৰা পান আৰু যেতিয়াই কৰিব অনৰথিক প্ৰক্ৰিয়া আপোন মনেৰে তেতিয়াই দম্ভ ভাৱেৰে কাঢ়ি ল'ব পাৰিবা জ্যেষ্ঠ ভাতৃৰ ঐশ্বৰ্য সম্পদে জোৰ কৰি লোৱা ৰাজ্য ৰাজধানী এই সম্পদৰে কৰিবা মদিৰা পান কৰিবা দ্ৰুতক্ৰিয়া আপোন মনেৰে জোৰ কৰি দাবী কৰি সাব্যস্ত কৰা
নিজৰ অধিকাৰ অংগীকার আদেশ করো। ঈশ্বর আসা বলা বড় যাও আমি জ্যেষ্ঠ ভাতির সমীপে আজি চাৰিওফালে কেৱল ধুমুহা তাণ্ডৱ কিন্তু সত্যজিৎ তই হিমগিৰিৰ দৰে সত্যজিৎ তই হিমগিৰিৰ দৰে অচল হৈ থাকিব লাগিব মুখ লাগে ভাই ভাই মুখ লাগে নিজস্ব সম্পদ ভাই পখেন হেল্ল' তোৰ আজি এই মূৰ্তি কিয় তই আপোন পাহৰা হৈছ ভাই ভাই তই আপোন পাহৰা হৈছ ভাতৃত্বক মই বহু পূৰ্বেই দিলো মোৰো আছে এই ৰাজ্যতে সম অধিকাৰ দিয়া মোক ৰাজ্যৰ সিংহাসন মোৰ পুৰুষত্ব ৰক্ষাৰ বাবে সিয়ে যদি তোৰ আছিল ইচ্ছা নীতিগতভাৱে গ্ৰহণ কৰাত নাই মোৰ অলপো আপত্তি অজৰ কিন্তু ভাই এই ৰূপেৰে এই মূৰ্তিৰে কিয় ভাই আজি মই তোমাৰ কাষলৈ ভিক্ষাৰ পাত্ৰ লৈ অহা নাই আহিছো মোৰ সাব্যস্ত অধিকাৰৰ বাবে দিয়া মোক ৰাজ্য ৰাজ সম্ভাৰ পুৰুষত্ব ৰক্ষাৰ বাবে ই মোৰ ন্যায়সংগত দাবী ই তোৰ নীতি বিৰুদ্ধ কাৰ্য কৰিলে সমৰ্থন যাব মোৰ ধৰ্ম ৰখাতলে উদিত ভাস্কৰ ৰবি মাৰ যাব চিৰদিনলৈ নোহোৱা হব মোৰ বিবেকৰ জ্ঞান বিবেকবিহীন কৰ্ম কেতিয়াও এই সত্যজিতে নকৰে বন্ধু কি চাই আছা বন্দী কৰা এই দাম্ভিকক সংগীকৰণ আদেশ কৰ কি চাই আছা বন্দী কৰা এই দাম্ভিকক সকলোৱে লগে লগে লুট কৰা সকলো সম্পদ একে মাংস একে খুনিত একে ধমনীৰে সৃষ্টি হোৱা ভাতৃত্ব প্ৰেমৰ এয়াই তই চিনাকি ৰাখিছ বহুদৰ শব্দৰ এয়াই তই খ্যাতি ৰাখিছ ভাই নলে গলে বন্ধুত্ব বান্ধনেৰে জীৱন নিৰ্বাহ কৰা
এই তোর ভাতৃত্ব প্ৰেমৰ চিনাকি ভাই আজি আজি তোমারে কোনো কথাই মোর নপখে কর্ণ কেনেকৈ পখিব কৰ্ণ তোৰ ভাই অসৎ বন্ধুৰ বিষাক্ত সৰ্পই যেবে শৰীৰ তোৰ ধৰিছে মেৰাই কেনেকৈ পাবি তই তাৰ নিশ্চিত ফল কি আমি বিষাক্ত ভুজঙ্গ বেশ বেশ তন্তে লোয়াতর উচিত পৰিচয় নবা ধাৰ্মিক শৰীৰত পহাৰৰ বাবে সৃষ্টি হোৱা নাই খৰগ কোন তোমালোক কিয় আমাৰ কাৰ্যত কৰিছাহি বাধা পৰীক্ষিতৰ নন্দন জন্মজয় আমি পিতৃৰ আদেশত আহিছো কলিৰ অন্যায় উপদ্ৰৱ নিষ্কাশনৰ বাবে ধৃতি ক্ষমা দয়াৰ ভূষণ সত্যজিৎ নহয় অসুৰ জন সত্যজিতক প্ৰহাৰ কৰাৰ পূৰ্বে প্ৰস্তুত সন্মুখ যুদ্ধ সংগীগণ ধৰাশায়ী কৰা সকলোকে দেখা হওক কোনে কাক কৰে ধৰাশাৰী কলি পিতৃৰ আজ্ঞা মানি কলিক নিধন নকৰো আমি শুনা কলি ৰাখিবা মনত সন্ত সাধু সজ্জন কৰিলা স্পৰ্শ তেতিক্ষণ উপস্থিত হম আমি তোমাৰ সন্মুখত আৰু পাবা ই বাদৰে সৰ্বদাই লাঞ্ছনা অশেষ কি অপমান কলিৰ স্বতন্ত্ৰ কালতেই কলিকেই অপমান কৰে জন্মে জয় বাহিনীয়ে শুনা হেৰা নেতৃত্ব গ্ৰহণকাৰী জন্মে জয় তুমি আজি মোক যিদৰে কৰিলা লাঞ্ছনা ইয়াৰ পুতক কলিয়ে এদিন তুলিব নিশ্চয় জানিবা শুনা হেৰা পৰীক্ষিত আত্মজ তোমাৰ পিতৃয়ে যেতিয়া কৰিলে মোক এনুৱা দুৰ্দশা সেই পৰীক্ষিতকো এদিন নহয় এদিন এই কলিয়ে কৰিব সংহাৰ আৰু তোমাকো দিলো শেষ ভৱিষ্যৎবাণী তোমাৰ প্ৰগল্ভ দৰ্প গৰ্ব শূন্য হেতু স্ত্ৰী মায়া ৰূপত তোমাকো এদিন কৰিম সংহাৰ মাথো সেই দিনলৈ অপেক্ষা কৰা তুমি মাথো সেই দিনলৈ অপেক্ষা কৰা তুমি যোৱা কলি তাৰ বাবে নকপে জন্মে জয়হিয়া হৰি ভক্তি অক্ষয় কবচ গাথা আছে ৰন্ধে ৰন্ধে জন্মে জয় হৃদয় কবলি আহা সকলোটি মুক্ত কৰি দিওঁ সত্যজিত বন্ধন হে বিপদৰ বান্ধৱসকল কিবা দৰে কৃতজ্ঞতা জনাম তোমালোকক হেৰ নিবুদ ভাতৃ মোৰ শিক্ষা ল তই এই
সৎসংগৰ পৰা এতিয়াও পৃথিৱীত অসতৰ উপদ্ৰৱ থাকিলেও আছে সত্যৰ ভূষণ, আছে সততাৰ অংকুৰ। তুমি সততাৰ পৰীক্ষাত উত্তীৰ্ণ হলা, কিন্তু তোমাৰ ভাতৃয়ে লৈছে অসৎ সংগৰ আশ্ৰয়। তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা। আমাৰ হস্তিনা আৰু পাৰ্শ্বৱৰ্তী সকলো স্থানতে কলিৰ প্ৰৱেশ কৰিম নিষিদ্ধ, ই আমাৰ জীৱন সংকল্প। এতিয়া ব'লা নিশ্চিত নিৰাপত্তা কৰোঁগৈ এই ব্যৱস্থা। ব'লা কুমাৰ। পিতা, পিতৃৰ সেৱা কৰিবা গ্ৰহণ। পিতা, কালিলৈ প্ৰভাততে আমাৰ ধ্যানৰ সমাধি পৰ্ব কৰিম। গতিকে পিতা, আমাৰ ধ্যানৰ সময়ত আমাৰ আশ্ৰমত যাতে কোনেও প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবা। পিতা, পাৰিমে আদেশ তোমাৰ। এতিয়া বলা বাছা, আহ্নিক কৰ্তব্য সমাপন কৰি ব্ৰহ্ম চিন্তাত সংগৈ প্ৰতি বলা পিতা। জগত শান্তিৰ অন্তৰা
প্ৰাণাধিক সহোদৰ ভাতৃয়ে মোৰ অসৎ কলিৰ সংগ কৰিলে গ্ৰহণ সত্য ধৰ্ম দানি জলাঞ্জলি পাপ পংকত ডুব গলি তই হে প্ৰভু ভগৱান ভাতৃক পদানি সুমতি ঘূৰাই পঠোৱা যেন এই সত্যজিতৰ কাষে বচনত তোমাৰ অন্তৰ অতিকৈ নিৰ্মল হৈ পৰিছে সৌৱা যোৱা জ্যেষ্ঠ ভাতৃৰ কাষলৈ কৰজোৰে ক্ষমা খোজা ভাতৃৰ কাষত দয়াত্ম ভাতৃয়ে সুনিশ্চয় তোমাক কৰিব ক্ষমা দাদা ক্ষমা কৰা ভাতৃ ক্ষমা কৰা দাদা ভুল কৰিলো আজি সেই ভুলৰ সমাধি ৰূপে বাছি লৈছো তোমাৰ পবিত্ৰ চৰণ যুগল কোৱা দাদা কৰিবানে ক্ষমা তোমাৰ অবোধ ভাতৃক উঠ ভাতৃ মোৰ দাদা উঠ বহু পূৰ্বেই মই তোক কৰিছো ক্ষমা ভাই ভাতৃৰ বক্ষৰ মাজলৈ ভাই শত্ৰু সংগ জন্মে জয়ে খুলি দিলে মোৰ বিবেকৰ দ্বাৰ অসৎ সংগ কলিৰ পৰিপৰোচনাত হেৰুৱাই পেলালো মোৰ জীৱনৰ হিতাহিত জ্ঞান লোভ মোহ দৰ্প দম্ভ নিশা মায়াই বিশ্বতি ঘটাইছিল মোৰ জীৱন পথত সেয়ে আজি আত্ম উপলব্ধিৰে মই কৰিছো স্বীকাৰ মদিৰা পান নহয় পুৰুষৰ চিনাকি নাম সঁচা কথা ভাই দাদা যোৱা পাখা পৰস্তি খংগ ই নহয় কেতিয়াও জীৱনৰ সুখৰ নিদান সঁচা কথা ই জীৱনৰ পাপ ই জীৱনৰ ব্যভিচাৰ সঁচা কথা সেয়ে আজি সত্যনিষ্ঠ জ্যেষ্ঠ ভাতৃৰ কাষত মই সকলো দুখ কৰিছো স্বীকাৰ কোৱা দাদা পুনৰ মোক তুমি কৰিবানে ক্ষমা কোৱা দাদা উঠ ভাই মোৰ দাদা ভাই ভাতৃৰ দুবাহুৰ মাজলৈ দাদা চোৱা জগতবাসী ভাতৃত্বৰ কি অপূৰ্ব মিলন ই মিলন নহয় দুখনি হিয়াৰ সংযোজন ই সৎ প্ৰবঞ্চনাৰ বিৰুদ্ধে সততাৰ জয়গান ভাতৃত্বই দুৰ্ভেদ কবচৰাজি বান্ধি গৃহৰ সমস্ত দুৱাৰ কণ্ঠ শূন্য কৰিব পাৰে গৃহৰ আলয় যোৱা ভাতৃদ্বয় ইভাৱে কৰাগৈ সুশাসন হিদিপুৰ ৰাজ্য ভাল কুমাৰ বলা ভাই আমি পুনৰ নৈমিষপুৰ ৰাজ্য
কৰো শাসন। বলক দাদা। বল। কৃতজ্ঞ কুমাৰ, কৃতজ্ঞ, কৃতজ্ঞ কুমাৰ, কৃতজ্ঞ। যোৱা যোৱা ভাতৃদ্বয়। ৰাণী, পাইছানে পুত্ৰ জন্মেজয় আৰু মন্ত্ৰী সেনাপতিৰ বাতৰি? নাই মহাৰাজ, কোনো সমাচাৰ পোৱা নাই। আই বাছা, বাছা বাছা পিতা বাছা পিতা কোৱা কোৱা বাছা, কোৱা অমাত্য প্ৰধান, কৰিছে নেকি কলিয়ে তাৰ স্বভাৱ বিস্তাৰ আমাৰ ৰাজ্যত? নাই মহাৰাজ, কলিৰ প্ৰৱেশ অদ্যপৰিমিত আমাৰ ৰাজ্য। কিন্তু পিতা, কলি থকা স্থানৰ পৰাই কলিয়ে আৰম্ভ কৰিছে উদ্ভট উদ্ধত আচৰণকাৰ। কিন্তু প্ৰৱেশী মুহূৰ্তে সেই ৰাজ্যৰ প্ৰজাৰ মাজত কৰিছো নিশ্চিত নিৰাপত্তা সকলো প্ৰজাৰ মাজত। সুন্দৰ, সুখী হলো তোমালোকৰ সহিত বাৰ্তালাপ কৰি। বৰ্তমানে জাগিছে আমাৰ প্ৰাণত এটিহাবিয়াস, কৰি মৃগয়া চিকাৰ, পশু পক্ষী সমন্বিতে ইতৰ প্ৰাণী, সমূল অঞ্চে কলি ভয় ভীতি নোহোৱা কৰো প্ৰজাৰ প্ৰাণীৰ মাজত। কৰিছো প্ৰস্তাৱ সভাৰ মধ্য, নাপাম জানো সন্মতি সদুত্তৰ। মহাৰাজ, মৃগয়া চিকাৰ নহয়, প্ৰমাদ প্ৰলয় আতংক কাৰুণ্য ঘটনা। মৃগয়া চিকাৰে দিয়ে জ্বালামুখী তাপ, ই নহয় কদাপিও সুখৰ কাৰক মহাৰাজ। নহয় ৰাণী, মহাৰাজ, এই মৃগয়া চিকাৰ নহয় আমাৰ সাধাৰণ ক্ৰীড়নত ক্ৰীড়া। এই চিকাৰত নাই হত্যা, হিংসা, সন্ত্ৰাস। আছে মাথো মৃগয়া নামৰ পশু পক্ষী সমন্বিতে ইতৰ প্ৰাণীৰ শান্তিৰ অনুসন্ধান। মহাৰাজ, প্ৰিয়ে, তথাপি মোৰ নামানে প্ৰত্যয়। মহাৰাজৰ ইচ্ছাই সাৰ্বভৌম ইচ্ছা। মহাৰাজৰ ইচ্ছাত বাধা দিয়াৰ লেখ মাত্ৰও যুক্তি নাই আমাৰ। তেন্তে কালিলৈ প্ৰভাততে যাত্ৰা কৰিম আৰম্ভ। যাত্ৰাকালীন পৰিৱেশৰ বাবে আমি সকলোৱে সুপ্ৰস্তুত হওঁগৈ ব'লা। ভাল মহাৰাজ।